মই শুনিছো ইয়াত বোলে অৰুণোদয় ফৰ্ম এখন লওঁতেও 500-1000 টকা দিব লাগে। লাগে নেকি? লাগে নে নালাগে? আৰু প্ৰধানমন্ত্ৰীৰ ঘৰ এটা পাবৰ কাৰণেও বোলে 10,000 টকা দিব লাগে। কাৰোবাৰ বাবাৰ ঘৰৰ টকা নেকি? কিয় দিম আমি? অৰুণোদয় মই দিম, মোৰ চৰকাৰৰ টকা। আমি কিহৰ কাৰণে কাৰোবাক 1,500 টকা দিম? নিজৰ টকা নিদিয়াকৈ চাকৰি হয়। যদি কোকৰাঝাৰত বিজেপি চৰকাৰ থাকিলহেঁতেন একেটা নিয়ম ইয়াতো হলহেঁতেন। আজি যেনেকে নলবাৰী বজালিত ঘৰ পাবৰ কাৰণে কাকো টকা দিব নালাগে, যদি বিজেপি চৰকাৰ থাকিলেহেঁতেন ইয়াতো তেনেকুৱা হলহেঁতেন। আজি আপোনালোকে চাওক, নলবাৰীত মহিলাই উদ্যমিতা পালে। আমাৰ দিহিৰাত পাইছে নেকি মহিলাসকলে? কোন কোন সেলফ হেল্প গ্ৰুপত আছে হাত উঠাওকচোন। চবেই আছে, কিন্তু 10,000 টকাটো আহিছে নেকি? নলবাৰীত পালে নে নাপালে? নলবাৰীত পালে, বাক্সাত পোৱা নাই। যদি আজি বিজেপিৰ চৰকাৰ থাকিলেহেঁতেন আগবেলা নলবাৰী, পিছবেলা বাক্সা, পিছদিনাখন মানস হৈ গলহেঁতেন। আজি আমাৰ নলবাৰীত সকলো পৰিয়ালে অৰুণোদয় পাব, দিহিৰাত ইমান মহিলাই পোৱা নাই। আৰু মোৰ মনটো বেয়া লাগে, কাৰণ এতিয়া অৰুণোদয় মানে 1250 টকা নহয়, 1 জানুৱাৰীৰ পৰা অৰুণোদয়ৰ লগত আমি গেছ কিনিব, গেছৰ চিলিণ্ডাৰ কিনিবৰ কাৰণে আৰু 250 টকা যোগ কৰি দিম। তাৰমানে কিমান হ'ল? 1250 আৰু 250, 1500 টকা। নাপালে মনটো বেয়া লাগিব নে নালাগিব? লাগিব নে নালাগিব? আজি ৰেচন কাৰ্ডত আমি চাউল দি আছিলো, 1 নৱেম্বৰৰ পৰা ৰেচন কাৰ্ডত আমি কম দামত দালিও দিম, নিমখো দিম আৰু চেনিও দিম। নিগনিবিলাক থাকিলে পুৰা বস্তু পাব জানো আপোনালোকে? পাব জানো? সিহঁতি কি কব, এইবাৰ অহাই নাই এই মাহত, চৰকাৰে এনে কৈছে, যি দিছো তাকে লৈ যা, কব নে নকব? কিন্তু একবাৰ যদি নিগনি এন্দুৰবিলাকক মাৰি পেলাও, আপোনালোকে চাউলো পুৰা পাব, দালিও পাব, নিমখো পাব, তেলো পাব। আজি আমাৰ বিজেপি চৰকাৰখনে নিযুত মইনা আঁচনি লৈছে। যদি বিটিচিত আমাৰ চৰকাৰ থাকিলেহেঁতেন, যদি অসমৰ পৰা 1,000 টকা, 1250 টকা আৰু 2,500 টকা আহে, লগত আমি 500 টকা যোগ কৰি দিলোহেঁতেন। আজি মোদীজীয়ে আয়ুষ্মান ভাৰত দিয়ে, যোনে আয়ুষ্মান ভাৰত নাপায় তাক আমি আয়ুষ্মান অসম দিওঁ। যদি কোকৰাঝাৰত বিজেপিৰ চৰকাৰ থাকিলেহেঁতেন আমি আৰু কিবা এটা যোগ কৰি দিব পাৰিলোহেঁতেন। কিন্তু আজি কোকৰাঝাৰৰ চৰকাৰবিলাকে কি কৰে, বোলে CM-এটো কৰিবই, মোদীজীয়েতো দিবই, গতিকে মই নকৰিলেও হ'ব, আমি পোৱা টকা কেইটা নিজৰ মাজত ভগাই ললেই হ'ল। আজি এবাৰ যদি বিজেপিৰ চৰকাৰ হয়, মানুহে যেতিয়া মাটিৰ অধিকাৰ পাব, আঁচনি পাব, টকা নিদিয়াকৈ চাকৰি পাব, ৰাস্তা ঘাট হ'ব, পৰিৱেশ একেদিনাই সলনি হৈ যাব। BTR-ত কোনো ধৰণৰ কাজিয়া পেচাল, খং ৰাগ একোৱেই নোহোৱা হৈ যাব। সেইকাৰণে আমি এখন নতুন BTR নিৰ্মাণ কৰিব লাগে, যিখন BTR-ত সকলোৰে সমান অধিকাৰ থাকিব, কোনো
দ্বিতীয় শ্ৰেণীৰ নাগৰিক নহব, সকলো প্ৰথম শ্ৰেণীৰ নাগৰিক হ'ব পাৰিব লাগিব। লাগে নে নালাগে? আৰু সেইকাৰণে ৰাইজ এইবাৰ সুযোগ হাতৰ পৰা যাব নিদিব। এইবাৰ যদি আমি জিকিব নোৱাৰো, আমাৰ যদি চৰকাৰ নহয় আৰু সোনকালে চৰকাৰ বনোৱা সম্ভৱ নহব। কিন্তু এবাৰ যদি বিজেপিৰ চৰকাৰ হয়, বিজেপিৰ চৰকাৰ সদায় থাকিব। বিটিআৰত কেৱল মাত্ৰ বিজেপিৰ চৰকাৰে হ'ব আৰু কোনো পাৰ্টিৰ চৰকাৰ ইয়াত নাথাকিব। 2025 চনৰ ইলেকশ্যন সেইকাৰণে আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ আৰু সেইকাৰণে আমি চবেই কষ্ট কৰিছোঁ। আজি দিনত মই 4খন মিটিং কৰিম, আবেলি আকৌ ওদালগুৰিত সমদল কৰিম, ৰাতি টংলাত গৈ সমদল কৰিম। ৰঞ্জিত দাস, চন্দ্ৰ পাটোৱাৰী ঘূৰিয়ে আছে, ফণী তালুকদাৰ ঘূৰিয়ে আছে। কিয়? এইবাৰ আমি হাতৰ পৰা সুবিধাটো যাব দিব খোজা নাই। আমাৰ কাৰণে নালাগে, যোনে জিকে, হাগ্ৰামা জিকিলেও মোৰ লগতে থাকিব, ওলাই যাব নোৱাৰে। প্ৰমোদ বড়ো থাকিলেও বিজেপিৰ লগতে থাকিব, কিন্তু ৰাইজৰ লাভ নহব, মোৰ লাভ হব। মই মুখ্যমন্ত্ৰী হ'ব লাগে, ক'বা দাদা আপোনাক আমি ছাপোৰ্ট কৰিম, মোৰতো একো লছ নহব। কিন্তু ৰাইজ যেনেকে আছিল তেনেকেই থাকিব, ৰাইজৰ কাম নহব। সদায় বিটিআৰত আমাৰ মানুহখিনি পিছ পৰি থাকিব লাগিব। সেইকাৰণে মোৰ কাৰণে নহয়, মানৱৰ কাৰণে নহয়, আপোনালোকৰ কাৰণে নহয়, আমাৰ উঠি অহা প্ৰজন্মৰ কাৰণে এইবাৰ আমি বিটিআৰত বিজেপি চৰকাৰ বনাব লাগিব। আমি যিসকলে দীঘলীয়াকৈ সংগ্ৰাম কৰিলো, আমি আৰু বহুত দিন নাথাকো, কিন্তু সব সিজিল লগোৱাবৰ কাৰণে, সব ব্যৱস্থা কৰি যাবৰ কাৰণে এইবাৰ আটাইতকৈ ডাঙৰ সুবিধা। সেইকাৰণে মই হাগ্ৰামাক কৈছো যে নহয় বিজেপি অকলে ইলেকশ্যন খেলিব। প্ৰমোদ বড়ো কৈছো নহয়